এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 14 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰে আপডেট কৰক বেংক একাউণ্ট। 9,000 টকা পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন। কেতিয়া পাব অৰুণোদয় আঁচনিৰ ধন, কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। অসমত অসমীয়া ভাষা নকলেও সদায় থাকিব অসমীয়া ভাষা। কেৱল চৰ্চাপুৰীৰ ওপৰত নিৰ্ভৰ কৰি এই অসমীয়া ভাষা জীয়াই থাকিব নেকি? চৰ্চাপুৰীৰ মানুহে অসমীয়া ভাষা লিখা নিলিখাক লৈ আমাৰ কোনো আক্ষেপ নাই। আপুনি যদি নিজৰ ঘৰতে অসমীয়া নকয় তেন্তে কাগজত লিখিলে কি লাভ হ'ব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব PMAY ঘৰ। শীঘ্ৰে সাজু কৰক যাৱতীয় নথিপত্ৰ। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰে আপডেট কৰক বেংক একাউণ্ট। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি। 9,000 টকা পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন। মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। কেৱল চৰ্চাপুৰীৰ ওপৰত নিৰ্ভৰ কৰি এই অসমীয়া ভাষা জীয়াই থাকিব নেকি? চৰ্চাপুৰীৰ মানুহে অসমীয়া ভাষা লিখা নিলিখাক লৈ আমাৰ কোনো আক্ষেপ নাই। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ মন্তব্যক মই তীব্ৰ বিৰোধিতা কৰোঁ। আপুনি যদি নিজৰ ঘৰতে অসমীয়া নকয় তেন্তে কাগজত লিখিলে কি লাভ হ'ব? পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈকে অসমীয়া ভাষাৰ অস্তিত্ব কোনেও মষিমূৰ কৰিব নোৱাৰে। জনসংখ্যাৰ শতকৰা হাৰৰ লগত অসমীয়া ভাষা জীয়াই থকা নথকাৰ কোনো সম্পৰ্ক নাই। মাত্ৰ 20% মানুহে কোৱা নকোৱাৰ ওপৰত নিৰ্ভৰ নকৰে অসমীয়া ভাষাৰ ভৱিষ্যত। একাংশৰ এনেধৰণৰ মন্তব্য আচলতে তুষ্টিকৰণৰ একোটাকৈ ৰাজনৈতিক কৌশলহে। অসমীয়াক দুৰ্বল বুলি ভাবি একাংশই এইদৰে ভাষাটোক লৈ ব্লেকমেইল কৰিব বিচাৰিছে। কেৱল মুখেৰে অসমীয়া ক'লেই কোনো অবৈধ বাংলাদেশী ৰাতিলৈকে খিলঞ্জীয়া হৈ নাযায়। অসমীয়া ভাষাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল চৰ্চাপুৰীৰ ওপৰত নিৰ্ভৰ কৰি এই অসমীয়া ভাষা জীয়াই থাকিব নেকি? চৰ্চাপুৰীৰ মানুহে অসমীয়া ভাষা লিখা নিলিখাক লৈ আমাৰ কোনো আক্ষেপ নাই। তাৰ পিছত জনাইছোঁ আমাৰ পৰৱৰ্তীটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। আপুনিও চৰকাৰী পকী ঘৰ লাভ কৰা নাই নেকি? চিন্তা নকৰিব। ৰাজ্যত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব PMAY ঘৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰেই লাভ কৰিব চৰকাৰী পকী ঘৰ। তালিকাত আছে কাৰ কাৰ নাম। শীঘ্ৰে সাজু কৰক যাৱতীয় নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে ভাল খবৰ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'তে এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।